স্ক্ৰীন শ্ব' হৈছেনে? তো ইয়াতে চোৱা, এ শ্বপকিপাৰ পাৰ্চেছ ফিউ আৰ্টিকলছ ফৰ 4,859 rupees, 3 of them মানে 7টা আৰ্টিকলৰ পৰা 3টা আৰ্টিকল তোমাৰ 30% প্ৰফিটত বেচিছে। বাকী যিখিনি আৰ্টিকল আছে, বাকী কেইটা আৰ্টিকল থাকিব? 4টা আৰ্টিকল। তো এইকেইটা কিমান পাৰ্চেণ্টত বেচিব লাগিব এইটো আমাক সুধিছে। কিমান পাৰ্চেণ্টত বেচিব লাগিব? অভাৰঅল প্ৰফিট হ'ব তোমাৰ 10%। তো এইটোৱে কৈছে। তো আমি সেইটো হিচাপত পাতি লওঁ যে 3টা আৰ্টিকল মাল্টিপ্লাই বাই 30 তো হৈ যাব 90। তাৰপিছত 4টা আৰ্টিকল, এইটো আমি নাজানো, এইটো আমি ওলাব লাগিব। ওভাৰঅল 7টা আৰ্টিকল আছে গোটেইখিনি মিলি, 10% প্ৰফিট, ইট মিনছ 70। তো ইয়াতে কিমান মাইনাছ কৰিব লাগিব? 70, 90ৰ পৰা কিমান মাইনাছ কৰিলে 70 হ'ব? 20 মাইনাছ কৰিলে 70 হ'ব। তো এইটো 420 ভিতৰত কিমান টাইম যায়? 420 ভিতৰত 5 টাইম যায়, হয়নে? 20 ভিতৰত 5 টাইমছ, ইট মিনছ 5%। তো বাকী আৰ্টিকলছখিনি কিমানত বেচিব লাগিব? 5%ত বেচিব লাগিব। অ'কে, 5%ত বিক্ৰী কৰিব লাগিব বাকী আৰ্টিকলছখিনি। এতিয়া বুজিব পাৰিছা? তো বাকী আৰ্টিকলছখিনি আমি 5%ত বিক্ৰী কৰিব লাগিব। তো নেক্সট এনেকুৱা টাইপৰ আৰু কুৱেশ্যন আছে, তোমালোকক মই হোমৱৰ্ক দি দিওঁ দুটা এটা, ট্ৰাই কৰিবা। নেক্সট ক্লাছত বনাইও আনিবা এইখিনি। এইটো চোৱা, শ্বপকিপাৰ পাৰ্চেছ ফিউ আৰ্টিকল। অঁ কোৱা। স্যাৰ আপুনি লাষ্ট ক্লাছৰ ভিডিঅ'টো মানে ৰেকৰ্ড কৰা ভিডিঅ'টো দিব পাৰিব নেকি? লাষ্ট ক্লাছৰ ভিডিঅ' মই দিয়া নাই নেকি? আচ্ছা, হ'ব, মই দি দিম দিয়া। আজি মই এনে আপলোড কৰিছোঁ, তোমালোকে চেনেলত তেনেকৈ আপলোড কৰা আছে, কিন্তু মই লিংকটো দিব পাহৰিলোঁ চাগে। মানে আপলোড হওঁতে বহুত টাইম লাগি যায় ন, আধা ঘণ্টা 1 ঘণ্টাকৈ লাগি যায়। তো পিছত আৰু মনত নাথাকে শ্বেয়াৰ কৰিবলৈ, তেনেকুৱা হয়। আপলোড কৰা আছে, মই আজি লিংকটো দি দিম দিয়া লাষ্ট ক্লাছৰটো। ওকে, তো ইয়াতে চোৱা নেক্সট, এ শ্বপকিপাৰ পাৰ্চেছ ফিউ আৰ্টিকলছ 1/4, হি চ'ল্ড 1/4 অফ দেম। তো এটা আৰ্টিকল তোমাৰ 30% প্ৰফিটত বেচিছে, ৰিমেইনিং আৰ্টিকল এট 10%। যে এটা আৰ্টিকল 30%, 1/, কিমান আছে যে 1/4 আছে। তো ইয়াতে মাজত থাকিব 3টা, এটা 30%ত, ৰিমেইনিং আৰ্টিকলখিনি 10%ত বেচিছে। তো অভাৰঅল কিমান হ'ব এইটো আমাক সুধিছে। তো এইটো বনাবা, এইটো হোমৱৰ্ক। ওকে, একদম ইজি। নম্বৰ 4, নম্বৰ 5, বস্তু এইটো এটা আছে, এইটো বনাবা। এ শ্বপকিপাৰ ফিউ আৰ্টিকলছ 3/4 অফ দেম 20% প্ৰফিট এণ্ড ৰিমেইনিং আৰ্টিকলছ দ্য কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচ মানে কিমান? যে যিমানত কিনিছে সিমানতে বিক্ৰী কৰিছে, মানে 0% প্ৰফিট। অ'কে, কষ্ট প্ৰাইচ মানে কিমান? যে 0% প্ৰফিট। এইটো বনাবা, ইজি আছে। অ'কে, ফাইণ্ড দ্য অভাৰঅল পাৰ্চেণ্টেজ, প্ৰফিট পাৰ্চেণ্টেজ, ওভাৰঅল কিমান পাৰ্চেণ্ট পাব। এইটো হোমৱৰ্ক থাকিলে দুটা দিয়া হ'ল। নেক্সট ইয়াতে যিখিনি অকণমান টান আছে এইখিনি মই কৰি দি আছোঁ, বাকী এইখিনিতো ইজিয়ে হয়, তোমালোকে নিশ্চয় পাৰিবা। তো ইয়াতে চোৱা, এ মেন স্পেণ্ড 1/3 অফ হিজ ইনকাম এট 7%, এণ্ড কি কৈছে? এ মেন স্পেণ্ড 1/3 অফ হিজ ইনকাম এট 7%, and 1/4 at 8%, and remaining at 10%. Then again, then gain the 561, find his income. কি কোয়েশ্চন আছে? Last number, so number. A man spent 1/3 of his income at 7%. Okay, 1/4 at 8%. কি দিছে কোয়েশ্চনটা? অ্যাকচুয়ালি
So spends 1/3 of his income at 7% and 1/4 at 8% and remaining at 10%. Acha. Then he gained 561. Find his income. তো এজন মানুহে কি কৰে যে কিবা ইনকাম আছে সেইটো আমি গম নাপাওঁ, ইনকামটোৱে আমাক সুধিছে, তাৰে স্পেণ্ড কৰে 1/3 অফ হিজ ইনকাম এট 7%। এণ্ড যিখিনি স্পেণ্ড কৰে মানে ইনকাম যিখিনি হয় তাৰে কি কৰিছে যে কিমান স্পেণ্ড কৰে, যিখিনি ইনকাম হয় তাৰে 7% কি কৰে স্পেণ্ড কৰে, তাৰপিছত কি কৈছে এণ্ড 1/4 এট 8% এণ্ড ৰিমেইনিং 10%, ৰিমেইনিং এট 10%। অ'কে, তো নেক্সট গৈ কিনে দেন হি গেইন 561 ফাইণ্ড হিজ ইনকাম। তো ইয়াতে আমি ৰেচিপ্ৰকেল মেথডখিনি ইউজ কৰিব লাগিব ইয়াতে, যেহেতু ইয়াতে ফ্ৰেকশ্যনত দিয়া আছে বস্তুখিনি, কিমান আছে 1/3। কালাৰটো চেঞ্জ কৰি ল'বা, ব্লেক কালাৰ প্ৰব্লেম। এক্সটেন্ডও নহয় কি এতিয়া আমি কৰোঁ কুৱেশ্যনো কাটিব আছোঁ। তো 1/3 at 7%, 1/4 at 8% আৰু কি কৰিছে এণ্ড ৰিমেইনিং এট 10%। অ'কে, এইটো ভেলু কি আছে যে 10%, এইটো এইখিনি 7%, এইখিনি 8% আৰু এইখিনি 10%। দেন হি গেইন, কুৱেশ্যনটোৱে কিবা উল্টা পুল্টা লাগি আছে ৰ'বা, ইয়াতে কিবা মিচিং হৈ গৈছে নেকি। মেন স্পেণ্ডছ 1/3 অফ হিজ ইনকাম এট 7%। এজন মানুহে 1/3 অফ হিজ ইনকাম এট 7%। remaining at 10%. Six number question. এজন মানুহে কি কৰে যে তাৰ যিখিনি ইনকাম আছে তাৰে 1/3 3/1 কি কৰে যে সি 3/1 যিখিনি 3/1 তাৰে যিখিনি ইনকাম সেইখিনি স্পেণ্ড কৰাৰ পিছত কি পায় যে 7% পায়, তাৰ 1/4 তাতে 8% পায় আৰু বাকী যিমান থাকে সেইখিনি সি 10% পায়। তেতিয়াহ'লে কি কৈছে যে লাষ্টত গৈ কিনে দেন হি গেইন দ্য 561 ৰুপিজ। অ'কে, এইখিনি ৰুপিছত দিয়া আছে 561। ফাইণ্ড হিজ ইনকাম, তেতিয়াহ'লে তাৰ ইনকামটো কিমান। তো 1/3 আৰু 1/4। তো আমি ইয়াতে দুটা ফ্ৰেকশ্যনত পাইছোঁ, তো ইহঁতৰ আমি LCM লৈ ল'ম। 1/4 আৰু 1/3। তো 4 আৰু 3ৰ LCM ল'ম, 4 আৰু 3। তো ইয়াতে 4 মাল্টিপ্লাই বাই 3 হ'ব, হয়নে। 4 মাল্টিপ্লাই বাই 3 ডেট মিনছ 12। তো 1/3 মাল্টিপ্লাই বাই 12, 1/4 মাল্টিপ্লাই বাই 12 আৰু ইয়াতে কিমান আমি এইটো নাজানো, ইকুৱেল টু কিমান হয় যে LCMটো আমাৰ কিমান 12 হয়নে, ইকুৱেল টু 12। এইটো টাইপৰ অংক আমি অলৰেডি কৰিছিলোঁ ফ্ৰেকশ্যনত। তো এতিয়া কথা হ'ল 3/12 ভিতৰত কিমান টাইম, 3/12 ভিতৰত 4 টাইম, 4/12 ভিতৰত 3 টাইম আৰু
3 আৰু 4 আমি ইয়াতে পালোঁ ডেট মিনছ ইহঁত দুটা প্লাছ কৰিলে কিমান 7 ইকুৱেল টু 12 হ'ব লাগে কিমান হ'ব লাগে 12 হ'ব লাগে তো এইটো ভেলু কিমান হ'ব 4 আৰু 3 7 এই দুটা প্লাছ কৰিলে 7 হয় ইয়াতে লগত কিমান প্লাছ কৰিলে 12 হ'ব 7 ৰ লগত কিমান 5 প্লাছ কৰিলে 12 হ'ব হয়নে 5 প্লাছ কৰিলে 12 হ'ব তো এতিয়া তো চাৰিটা কিমান 4 কিমান পাৰ্চেণ্টত 7%ত 3 ইনকামত 3 ইয়াতে কিমান কৈছে যে 8%ত আৰু 5 টো হ'ল তোমাৰ 10%ত আমাক কি লাগে দেন হি গেইন 561 তো লাষ্টত গৈ কিনে 561 পায় হা ৰ'বাচোন এক ছেকেণ্ড মই ইয়াতে হেৰি কৰি দিছোঁ এক্সট্ৰাকৈ আমি এনেকৈ পাতিব লাগিব 4 চাৰিটা মাল্টিপ্লাই বাই কিমান পাৰ্চেণ্ট আছিলে নট 75 ইজ 7% নে কিমান আছিলে 7% অ'কে 7% চাৰিটা 7%ত আছে (28) 3 multiplied by 8% of 24 and 5 multiplied by 10% 50 তো গোটেইখিনি প্লাছ কৰিলে ইয়াতে হ'ব 12 multiplied by overall কিমান হয় এইটো divide by 28 plus 24 plus 50 তো ইয়াতে হ'ব 722 not 28 plus 24 plus কিমান 50 102 তো ইয়াতে নাম্বাৰটো কিমান হ'ব 102 হয়নে তো এতিয়া 12 102 কিমান টাইম যায় আমাক সেইটো দিছে 12 102 যায় কিমান টাইম 102 যদি আমি 12 চাওঁ ডিভাইড বাই 12 হয়নে তো 8.5 টাইম যাব কিমান বাৰ যাব 8.5 টাইমছ ওকে তো 8.5 আমি ইয়াতে কিমান পালোঁ যে 8.5% বাট কুৱেশ্যনত এইটো 8.5 ভেলু দিয়া আছে কিমান 561 কিমান দিয়া আছে 561 ওকে 8.5 ভেলু দিয়া আছে কিমান 561 এইটোৰ ভেলু দিয়া আছে কুৱেশ্যনত 561 ওকে এইটো ভেলু মই ওপৰতে লিখি দিছোঁ ৰ'বা তো ইয়াৰে ভেলু দিয়া আছে কিমান 561 কুৱেশ্যনত দিয়া আছে তাৰ মানে কি 8.5 ভেলু 561 তো এইটো ভেলুক আমি 1 ইউনিটৰ ভেলু কেনেকৈ ওলাম তো 1 ইউনিটৰ ভেলু লাগে আমাক তো 1 ইউনিট ইকুৱেল টু 561 আৰু তলত হ'ব 8.5 তো এইটো যদি আমি ওলাব যাওঁ অকণমান দিগদাৰ হ'ব হয়নে নহয় তো সেইটো কাৰণে আমি কি কৰিম 561 লগত আমি তলৰ 8.5ক আমি 85 বনাই দিম আৰু পইণ্টৰ ভেলুটো আমি ওপৰত 0 বনাই দিম ওকে তো হৈ গ'ল এতিয়া আমি 5 দি কাটিব পাৰোঁ নাম্বাৰটো আমি 5 দি কাটিব পাৰোঁ 585ত কিমান টাইম যায় 585ত তোমাৰ 20 পৰা 3 বাৰ কম ইট মিনছ 17 টাইম ওকে আৰু 5610 মিনছ 5ৰ ভিতৰত 1 টাইম 6ৰ ভিতৰত 1 টাইম থাকিব ৰিমেইনিং 1 11ৰ ভিতৰত 2 টাইম 6ৰ ভিতৰত 1 11ৰ ভিতৰত 2 টাইম থাকিব 1 0 10ৰ ভিতৰত আকৌ 2 টাইম ডেট মিনছ 1122 1122 ডিভাইড বাই 70 ডিভাইড বাই 17 যদি কৰোঁ যে 17ক কিমান বাৰ মাল্টিপ্লাই কৰিলে 1122 হ'ব তো আমি যদি ডিভাইড কৰি চাওঁ যে 22 ডিভাইড বাই নট 22 1122 ন 17 দি যদি আমি ডিভাইড কৰোঁ হ'ব মাল্টিপ্লাই বাই 6 কৰিলে 102 হ'ব
নেক্সট তোমাৰ থাকিব কিমান 0 1 পৰা 0 গ'লে 1 102 66 ওকে 66 তো কিমান বাৰ যাব 66 তো 1 ইউনিটৰ ভ্যালু কিমান পালো আমি 1 ইউনিট ইকুৱেল টু 66 ওকে অকণমান কাটিব লগা হৈছে ইয়াতে দীঘল হৈছে অকণমান যে নহওক তো 1 ইউনিটৰ ভ্যালু আমি পাইছো 66 আমাক কি কৈছে যে ফাইন্ড দেন হি গেইন ফাইন্ড হিজ ইনকাম তো ইয়াৰে ইনকামটো আমাক খুদিছে তো ইনকামটো আমি কাৰ লগত মাল্টিপ্লাই কৰিম 1 ইউনিটৰ ভ্যালুটো আমি কিমান পাইছিলো 1 ইউনিটৰ ভ্যালু পাইছিলো 66 তো আমাৰ ইনকাম লাগে ইনকাম তো ইয়াতে ইনকামৰ ভ্যালু কোনটো হ'ব অৰিজিনাল ভ্যালুটো ইয়াতে আহিব এইটো 102 কাৰ লগত কি মাল্টিপ্লাই কৰি আছো 66 মাল্টিপ্লাই বাই 66 কৰি দিয়া 202 multiplied by 66 13,332 okay 13,332 তো এটো হ'ব আমাৰ आंसर বুজিব পাৰিছা না ইয়াতে আমি এলসিএম ল'ব লাগিব ফাৰ্স্টত এলসিএম লৈ কিনে বাকিখিনিটো বুজিয়া পাইছা এইখিনি আমি অলৰেডি কৰিছো আমি যেতিয়া ফ্ৰেকশন শিকিছিলো তেতিয়া কৰিছিলো হয় না তো লাষ্টৰ কামখিনি অকণমান তোমালোকৰ সাগে ডাউট লাগিব পাৰে ইয়াতে অকণমান বেছি ক্যালকুলেটিভ হৈ গৈছে ওকে কেতিয়াবা এনেকুৱা কোৱেশ্চন আহি যায় অকণমান টাইম খাই দিয়ে जो 8.5 ওলাইছে 8.5 ক আমি পইণ্টটো গুছাই দিছো হেতু কাৰণে ওপৰত 0 টো গুছি গৈছে 0 এটা ওপৰত দি দিছো আৰু তলৰ পৰা পইণ্টটো গুছাই দিছো আৰু কাটি কুটি কিনে ওপৰত 1122 ওলাইছে আৰু তলত ওলাইছে 17 1122 1122 ভিতৰত 1766 টাইম যায় ওকে তো এটো হিচাপত আমি 1 ইউনিটৰ ভ্যালু পাইছো 66 তো আমাক ইনকাম হদিছে তো 102 মাল্টিপ্লাই বাই 66 কৰি দিছো 13,332 रुपीस ओके তাৰ ইনকাম হ'ব বুজিব পাৰিছানে অকণমান ক্যালকুলেটিভ আছিলে চাবা যদি কিবা ডাউট লাগে মই আকৌ বুজাই দিম দিয়া এইটো নেক্সট ইয়াতে আমাক খুদিছে স্যার আগতো আকৌ বুজাব নেকি জাস্ট কৰি আহাটো নে হয় স্যার ৰবা হেতু মই বুজাই দিছো আকৌ ৰবা ডিভিশন আছিল না মুছি দিছো ৰবা এজন মানুহে কি কৰিছে স্পেন্ড 1/3 অফিস ইনকাম এট 7% যে 1/3 অফিস ইনকাম এট 7% তার কি করে স্পেন্ড করে মানে ইনভেস্ট করে আর স্পেন্ড মানে ইয়াতে ইনভেস্ট বুলি ধৰি দিয়া ইনভেস্ট করে ওকে অফিস ইনকাম এট 7% 1/3 কিমান পার্সেন্টত ইনভেস্ট করে 7% 1/3 7%ত ইনভেস্ট করে কিমান 7%ত ইনভেস্ট কৰে তাৰপিছত কি কৰিছে the next and 1/4 at 8% 1/4 কিমান পার্সেন্টত ইনভেস্ট কৰে 8%ত ইনভেস্ট কৰে ওকে and remaining বাকি যিমানখিনি থাকে হেতু আমি গম নাপাওঁ এইখিনি কিমান পার্সেন্টত ইনভেস্ট কৰে এইখিনি 10%ত ইনভেস্ট কৰে আমাক এনেকৈ কৈছে ওকে বাকি যিখিনি থাকে 1/3 7%ত 1/4 8%ত আৰু বাকি যিমান থাকে সেইখিনি 10%ত ইনভেস্ট কৰে তো এটা আমাক কৈছে দেন হি গেইন 561 তো হি কি কৰে যে 561 रुपीस পায় ওকে একচুয়ালি আমি লাস্টত গৈ কিনে যেটো ভ্যালু পাম হেতু ভ্যালু পার্সেন্টেজৰ ভ্যালুটো কিমান দিয়া আছে 561 হেতু পিছত আহিব বাৰু তো এতিয়া আমাৰ কথা হ'ল এটো ভ্যালু আমাৰ মিসিং হৈ আছে হয় না নহয় এই 10% যেটো এটো ভ্যালু আমাৰ মিসিং হৈ আছে তো এটো ভ্যালু আমাৰ কিমান হ'ব তো হেতু কাৰণে আমি এলসিএম লম এলসিএম থ্ৰু তোলাম যে 1/3 আৰু 1/4 তো আমি তলৰ নাম্বার দুটা লম এলসিএমৰ কাৰণে 3 আৰু 4 তো ইয়াতে যদি 3 দিও 3 3 ওয়ান টাইম আৰু 4ত না যায় 4
তো ইয়াতে আমি যদি চাওঁ এবাৰ যায় 3 মাল্টিপ্লাই বাই 1 মাল্টিপ্লাই বাই 4 তো কিমান হ'ব 12 হয়নে এলচিএম কিমান হ'ব এলচিএম হ'ব তেতিয়াহ'লে 12 3 মাল্টিপ্লাই বাই 1 মাল্টিপ্লাই বাই 4 মিন্স 12 তো এতিয়া কাম হ'ল আমাৰ 1/3 মাল্টিপ্লাই বাই 12 কৰা ঠিক তেনেকৈ 1/4 को মাল্টিপ্লাই বাই 12 কৰা আৰু এইটো ভ্যালু কিমান হয় আমি নাজানো ইকুৱেল টু 12 মানে 12 টো আমাৰ কি হয় ইয়াতে বেস হয় টোটাল হয় ওকে যেহেতু আমি এইটো এলচিএম লৈছো তো এইটো আমাৰ 12 টো বেস হয় তো এতিয়া কথা 3 12 ৰ ভিতৰত 4 টাইম 4 12 ৰ ভিতৰত 3 টাইম আৰু মাজৰ এইটো ভ্যালু কিমান হ'ব যে ইকুৱেল টু 12 হ'ব নিশ্চয় আমি গম পাম যে মাজৰ এইটো ভ্যালু কিমান হ'ব এইটো 4 আৰু 3 7 হৈ যায় এই দুটা মিলি কিনে কিমান হয় ইকুৱেল টু 7 হৈ যায় আৰু এইটো 7 ৰ লগত কিমান প্লাস কৰিম যে 12 হ'ব অবিয়াসলি আমি 5 প্লাস কৰিম হয় না নহয় আমি 5 প্লাস কৰিম তো ইয়াতে আমি এইখিনি গুটেইখিনি গম পালো যে ইয়াতে আমি 5 প্লাস কৰিব লাগিব যে 4 প্লাস 3 ইয়াৰ লগত আমি কিমান কৰিম যে 7 হৈ যায় আৰু তাৰ লগত আমি 5 প্লাস কৰিলেহে আমি 12 পাম তো এতিয়া আমি গম পালো যে ইয়াতে তিনিটা ভ্যালু ওলাই গ'ল আমাৰ যে এটা ভ্যালু যে ইয়াতে মিসিং আছিল এইটো ভ্যালু তো এইটো আমি পাই গলো যে এটা পালো 4 এটা পালো 3 আৰু এটা পালো 5 তো ফাৰ্ষ্টৰটো কিমান পাৰ্চেন্টেজ আছিল যে ফাৰ্ষ্টৰটো আছিল আমাৰ 7% সেকেন্ডটো আমাৰ আছিল 8% আৰু থাৰ্ডটো 10% তো এইটো 4 to কিমান পাৰ্চেন্টত 7%, 3 to কিমান পাৰ্চেন্টত 8% আৰু 5 to 10%। ওকে তো এনেকৈ আমি ওলাই লৈছোঁ তো লোৱাৰ পিছত এতিয়া আমি আগৰ সিস্টেমতে কৰিম যে 4 মাল্টিপ্লাই বাই 7% 28 3 মাল্টিপ্লাই বাই 8% 24 আৰু লাষ্টৰটো কিমান যে 5 মাল্টিপ্লাই বাই 10% ইকুৱেল টু কিমান হ'ব 50 তো গোটেইখিনি প্লাস কৰাৰ পিছত তো আমি ইয়াতে গোটেইখিনি প্লাস কৰাৰ পিছত কিমান পাম 8 4 12 12 or 2 9 10 102 হয় না তো ইয়াতে গোটেইখিনি প্লাস কৰাৰ পিছত আমি গম পালো যে ইয়াতে কিমান হয় নাম্বাৰটো 102 আৰু ইয়াতে 4 3 আৰু 5 তো ইয়াতে কিমান হ'ব 4 3 তোমাৰ 7 আৰু 5 12 ইয়াতে 12 মাল্টিপ্লাই বাই ইয়াতে তো নাম্বাৰটো কিমান হ'ব তেতিয়াহ'লে কিমান পাৰ্চেন্ট হ'ব মাজৰ নাম্বাৰটো তো আমি এইটো ওলাবৰ কাৰণে কি কৰিব লাগিব 12 আমি 102 ডিভাইড কৰিব লাগিব যে 102 ত আমি কি কৰিম 12 দি ডিভাইড কৰিম তো কিমান ওলাব 8.5 ওলাব ওকে 8.5% এতিয়া এইখিনিলৈকে বুজিব পাৰিছানে নাই Yes, sir. তো নেক্সট আমাৰ নেক্সট স্টেপত কাম হ'ল যে কুৱেশ্যনত কিন্তু এই 8.5% যেটো আছে এটোৰ ভ্যালু দিয়া আছে 561 ওকে 8.5% এর ভ্যালু দিয়া কিমান আছে যে 561 এটোৰ ভ্যালু দিয়া আছে 561 তো এতিয়া আমি ইউনিটারি মেথডৰ ওলাম 8.5 ৰ ভ্যালু 561 তো 1 ইউনিটৰ ভ্যালু কিমান হ'ব 561 ডিভাইড বাই 8.5 ওকে তো এতিয়া কথা হ'ল কিন্তু আমাৰ হৈ গ'ল নেক্সট আমি 1 ইউনিটৰ ভ্যালু আমি কেনেকৈ ওলাম তো আমি ইয়াতে এনেকৈ ওলাব পাৰো 561 আছে আৰু তলত 8.5 আছে এটোক আমি 85 বনাই দিম আৰু ওপৰত 0 এটা দি দিম 0 টো কৰ পৰা আহিলে মাজৰ পৰা তলৰ পৰা আমি পইণ্টটো উঠাই দিয়াৰ কাৰণে ওপৰত 0 টো গুচি গ'ল ওকে তো এতিয়া আমি যদি চাও 585 ৰ ভিতৰত কিমান টাইম 585 ৰ ভিতৰত 8 ৰ ভিতৰত কিমান টাইম 1 টাইম আৰু 35 ৰ ভিতৰত 7 টাইম ওকে আৰু ওপৰৰ ভ্যালু কিমান হ'ব আমি কাটি আছো 5 দি কাটিছো হা ঠিক তেনেকৈ ওপৰৰ নাম্বাৰখিনি যদি আমি কাটো ইয়াতে আমি কিমান পাম 55
56ৰ ভিতৰত 5ৰ ভিতৰত 1 টাইম, 6ৰ ভিতৰত 1 টাইম, 11ৰ ভিতৰত 2 টাইম, আকৌ 10ৰ ভিতৰত 2 টাইম। দ্যাট মিন্স 1 1 2 2 1 1 2 2 5 এদি কাটিছোঁ আমি গোটেইখিনি হা, তলৰ নম্বৰখিনি ওপৰৰ নম্বৰখিনি। এতিয়া আমি ডাইৰেক্টলি ডিভাইডে কৰিব পাৰোঁ, ইয়াতে আৰু কাটিব নোৱাৰি, বাট ডিভাইড কৰিব পাৰি যে 117ক যদি আমি 66 টাইম মাল্টিপ্লাই কৰোঁ, 117 নহয়, 17ক যদি আমি 66 টাইম মাল্টিপ্লাই কৰোঁ, তেতিয়াহ'লে চাবা 1122 পাওঁ। অ'কে, আমি অলৰেডি এইটো কেলকুলেট কৰি ওলাইছিলোঁ যে 1122ৰ ভিতৰত কিমান যায়, 17 কিমান টাইম যায়, যে 66 টাইম যায়। অ'কে, 66 টাইম যায়। তো ইয়াতে আমি ডাইৰেক্টলি গম পাই গৈছোঁ যে 1 ইউনিটৰ ভেলু কিমান হয়, 66। অ'কে, 17 1122ৰ ভিতৰত কিমান বাৰ যায়, 66 টাইম যায়। সেইটো কাৰণে 1 ইউনিটৰ ভেলু 66। এইখিনিলৈকেতো ক্লিয়াৰ। তো আমাক সুধিছিলে যে ইয়াৰ ইনকামটো কিমান একচুৱেলি। তো ইনকামটো ইয়াতে যদি আমি চাওঁ যে তোমাৰ এইটো আছিলে স্পেণ্ট অফিচ ইনকাম। আচ্ছা, এতিয়া টোটেল ইনকামটো কিমান আছে, যে 12 হয়নে, 12। টোটেল ইনকামটো 4 3 আৰু 5 12 আছে। তো 12ৰ লগত আমি 66 মাল্টিপ্লাই কৰি দিওঁ, মাল্টিপ্লাই বাই 66। টোটেল ইনকাম ইয়াতে 12 আছে ন, ৰ'বা, স্পেণ্ড 1/3 অফ ইটছ ইনকাম 7%। আচ্ছা, 12 আছে, 4 3 আৰু 5 ডেট মিনছ 12। তো 12ৰ লগত 66 মাল্টিপ্লাই কৰি দিয়া, 12 মাল্টিপ্লাই বাই 66, তো কিমান হ'ব, 792 ৰুপিজ। অ'কে, 792 ৰুপিজ ইনকাম, এইটো হ'ব এনচাৰ। বুজিব পাৰিছানে এতিয়া? Yes, sir. তো এনেকৈ কৰিব লাগিব আমি। অ'কে, এইটো গ'ল। তো নেক্সট আমি আৰু এটা টাইপ চাওঁ। এক ছেকেণ্ড ৰ'বা, গ্ৰুপত মেছেজ এটা দিম। On the test consisting of 142 questions, Raju answered 40% of the first 71 question correctly and percent of the other 71 questions does he need to answer correctly on the entire exam to be 60%. যে কি কৈছে যে টোটেল কুৱেশ্যন আছে কিমান, টোটেল টেষ্ট কনসিস্টিং 142 কুৱেশ্যন আছে, 142 কুৱেশ্যন আছে এটা এক্সামত। তাৰে কি হৈছে যে ফাৰ্ষ্টত 71 কুৱেশ্যন আছে, ধৰা পেপাৰ 1ত P1ত কিমান কুৱেশ্যন আছে, যে 71 কুৱেশ্যন আছে, আৰু P2ত কিমান কুৱেশ্যন আছে, যে তোমাৰ ইয়াতো 71 কুৱেশ্যন আছে। দুটা পেপাৰ, এইটো এটা পেপাৰ, এইটো এটা পেপাৰ, হয়নে? দুটা পেপাৰ আছে। তো ফাৰ্ষ্ট পেপাৰত কিমান পাইছে, যে ৰাজু এনচাৰ 40%, ফাৰ্ষ্ট পেপাৰত পাইছে 40%। ছেকেণ্ড পেপাৰত কিমান পাব লাগিব, কিমান পাৰ্চেণ্ট পাব লাগিব, তেতিয়াহ'লে অভাৰঅল পাৰ্চেণ্টটো তাৰ কিমান হ'ব, অভাৰঅল পাৰ্চেণ্ট দুটা পেপাৰ মিলি মানে অভাৰঅল পাৰ্চেণ্টটো তোমাৰ পাব লাগে কিমান, যে 60% পাব লাগে। বাট ফাৰ্ষ্ট পেপাৰত চোন বহুত কম পাইছে, 60% পাব লাগে, 40% পাইছে। ছেকেণ্ড পেপাৰত তেতিয়াহ'লে বেছিকৈ লাগিব অকণমান, হয়নে? তো ইয়াতে যদি আমি কওঁ যে পেপাৰ কেইটা আছে, যে দুটা পেপাৰ আছে, টোটেল কেইটা পেপাৰ আছে, পেপাৰ 1 আৰু পেপাৰ 2, দুটা পেপাৰ, এটা পেপাৰ। তো এটা পেপাৰত আমি কেনেকৈ পাতিম এইটো অংক, যে এটা পেপাৰত কিমান পাইছে, যে 40% পাইছে, আৰু এটা পেপাৰত কিমান পাৰ্চেণ্ট পাব লাগিব নাজানো হা, সেইখিনি আমি ওলাব লাগিব। টোটেল দুটা পেপাৰ, এটা দুটা পেপাৰ মাল্টিপ্লাই বাই কিমান পাৰ্চেণ্ট পাব লাগে, ওভাৰঅল 60% পাব লাগে, হয়নে? কিমান পাব লাগে, 60% পাব লাগে। তো ইয়াতে হৈ যাব 120, ওপৰত হ'ব ইয়াতে 40। তো মাজৰ এইটো নাম্বাৰ কিমান হ'ব আমি অবভিয়াছলি ওলাব পাৰিম, হয়নে নহয়? তো 40 লগত কিমান প্লাছ কৰিলে 120 হ'ব,
আমি জানো 40 লগত 80 প্লাস কৰিলে 120 হ'ব ওকে 40 লগত 80 প্লাস কৰিলে 120 হ'ব এতিয়া কথা হ'ল যে 180 ভিতৰত কিমান টাইম যায় 180 ভিতৰত 80 টাইম যায় দ্যাট মিন্স সেকেন্ড পেপাৰত কিমান পাৰ্সেন্ট পাব লাগিব আমাক যে সুধিছিলে যে সেকেন্ড পেপাৰত কিমান পাৰ্সেন্ট পাব লাগিব ওভাৰঅল 60% থাকিব তো সেকেন্ড পেপাৰত কিমান পাৰ্সেন্ট পাব লাগিব 80% পাব লাগিব ওকে সেকেন্ড পেপাৰত পাব লাগিব 80% তো সেকেন্ড পেপাৰত পাব লাগিব 80% ইকুয়াল টু आंसर इक्वल टू 80% क्लियर बुझिब पारिছানে আমি কেনেকৈ ওলাইছো যে পেপাৰ 1 ত ইমান পাৰ্সেন্ট পাইছে পেপাৰ 2 কিমান পাৰ্সেন্ট পাব লাগিব ওভাৰঅল 60% পাব তো পেপাৰ 2 ত পাব লাগিব তোমাৰ 80% এটো ধৰি লোৱা P1 এটো হল P2 ওকে P1 এটা পেপাৰ P2 এটা পেপাৰ তো পেপাৰ 2 ত গৈ কেনে তোমাৰ 80% পাব লাগিব বুঝিব পাৰিছানে टाइप 2 এনেকুৱা টাইপৰ क्वेश्चन ৰিসেন্টলি সুধিছে ওকে তব কিবা ডাউট আছে নে নাই যদি আমি আগবঢ়ো এটো তোমালোকে বনাই আনিবা এটো তোমালোকে দি দিছো এটো বনাই আনিবা হোমৱৰ্ক থাকিলে অন দা টেষ্ট কনসিস্টিং এটো বনাই আনিবা 126 क्वेश्चन আছে টোটাল ফার্স্ট পেপাৰত পাইছে 65% তেতিয়া হলে सेकेंड पेपर किमान पार्सेंट पाब लगे ओवरऑल 75% पाब ओके किने मार्क्स होती है 8 नंबर इनकम एक्सपेंडिचर याते आमी नेक्स्ट क्लास यार पर कंटिन्यू करिम दिया यार पर आमी नेक्स्ट कंटिन्यू करिम नेक्स्ट क्लास यार पर आमी कंटिन्यू करिम इनकम एक्सपेंडिचर टाइप खिनि ओके सेम टाइप তোমাদের ইচ্ছা কৰিলে কৰিব পাৰা অকণমান বেসিক কনসেপ্ট লাগিব এইখিনি মই বুজাই দিম দিয়া এইখিনি আমি নেক্সট ক্লাছত শিকিম দিয়া তেতিয়াহ'লে আমাৰ পাৰ্চেন্টেজৰ অংকখিনি প্ৰায় কমপ্লিট হ'ব তাৰপিছত আমাৰ সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টখিনি থাকিব সেইখিনি কৰিম তাৰপিছত আমি ডিআই লৈকে যাম প্ৰেক্টিকেল পাৰ্টখিনি আমি কমপ্লিট কৰিম তাৰপিছত আমি থিয়ৰিখিনি সোনকালে কৰিব পাৰিম প্ৰেক্টিকেলখিনি বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্টত কাৰণ এইখিনি প্ৰেক্টিছ কৰিব লাগিব ন প্ৰেক্টিছ কৰিলেহে বস্তুখিনি আহিব এবাৰতে নাহে বস্তুখিনি টাইম লাগিব পাৰে দিয়া ঠিক আছে আজি এইখিনি থাকক আমি নেক্সট ক্লাছত আকৌ লগ পাম দিয়া ওকে মোৰ আকৌ বেলেগ ক্লাছ এটা আছে ওকে